শ্ৰাৱণ মাহৰ পবিত্ৰ মাহ চলকাৱৰীয়া শিৱধাম শিৱসাগৰ জিলাৰ অন্তৰ্গত বিশুবৰৰ পৰা চৰাইদেউ বাবাধাম শিৱ মন্দিৰলৈ 500 শতাধিক কাৱৰীয়া খোলা ভৰিৰে খোজকাঢ়ি প্ৰায় 12 কিলোমিটাৰ পথ বলবম ধৰ্ণাৰে যাত্ৰা অতিক্ৰম কৰে। শিৱসাগৰৰ পৰা ৰফিক উদ্দিন আহমেদৰ ৰিপৰ্ট। বিচাৰিছোঁ এই সমিতিখন আপোনালোকৰ কিমানজনীয়া হয় আৰু কিমান দিনলৈকে অব্যাহত থাকিব? এতিয়া বৰ্তমানটো 41 জনীয়া সমিতি হয় আৰু আমাৰ সংৰক্ষণ সমিতিৰ সভাপতি এইটো দেৱাৰু কৰ্মকাৰ আৰু মই সাধাৰণ সম্পাদক আৰু আমাৰ এওঁ সাধাৰণ সহা সম্পাদকে হয়। মানে যিমান চবে সমিতিৰে ল'ৰা হয় আৰু চবে মিলি আমি লাগি আছোঁ বহুত দিনৰ পৰা যাতে ভাল হওক আৰু চবৰ ভাৱ হয় যে এই জগাডোখৰ ভাল হ'ব লাগে। এইটো সোণালী অসম দ্বীপ হয়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱত চিঞৰো মই জয় আই অসম। এই দ্বীপকেইটাৰ মহৎ লৈয়ে ৰাজধানী বনোৱা হৈছিলে। ইয়ানি এই দ্বীপকেইটাতে সম্পূৰ্ণ বস্তু ভগৱানে দি থৈছে, খালি আমাৰ মানুহ গম পোৱা নাই কাৰণে অন্ধকাৰত আছে। ধন্যবাদ আপোনালৈ, আপুনি বৰ ধুনীয়াকৈ বুজাই দিলে। আমি চেষ্টা কৰিম চৰকাৰৰ লগত, আমিও জনাইছোঁ যাতে চৰকাৰে এই মন্দিৰটো চকু দিয়ে আৰু যাতে উন্নতি হয়। চাৰিসীমাৰ বেৰাৰ নিৰ্মাণৰ কাৰণে ৱালৰ ব্যৱস্থা কৰে যেন, আৰু ৰাইজৰ যে এটা আৰু সন্মুখত যিটো তোৰণ দেখিলোঁ এই যাতে স্থায়ী তোৰণ এখন নিৰ্মাণ কৰি দিয়ে চৰকাৰে আৰু চাৰিসীমা যিটো আৰু উন্নতি ডেভেলপমেণ্টৰ কাৰণে কাম কৰি। শিৱসাগৰ জিলাৰ চৰাইদেউ বাবাতিলা মন্দিৰত আজি বৃহত্তৰ বিহিবৰ অঞ্চলৰ পৰা আহি এই বাবাতিলা মন্দিৰত উপস্থিত হৈছেহি। আমাৰ ইয়াৰ বিহিবৰৰ বাসিন্দা আমাৰ জ্যেষ্ঠ নাগৰিক, তেওঁৰ পৰা দুই এষাৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম। हाँ सर, ये हम लोग बीबर निवासी, हिंदी तो बोलो, बीबर परा ये तो हिंदी में बात करें, आप हिंदी में भी बात कर सकते हैं। हम लोग बीबर निवासी हिलोनी, हम लोग चराइदेव बाबा टीला मंदिर में हम लोग पूरा बीबर के पूरा नागरिक बच्चा सब जितना समुदाय है हम लोग एकजुट होकर एक तो थोड़ा श्रद्धा के साथ हम मंदिर में पधारे हुए हैं। इसलिए हम अपना पूरे चराइदेव समाज को अपने तरफ से बधाई देते हैं कि हम लोग ये आप जो सुविधा किए हैं, जो रक्षा किए हैं, उसके लिए हम आपको लाख लाख शुक्रिया देते हैं, शुक्रिया करते हैं, बधाई देते हैं, आभार प्रकट करते हैं। थैंक यू। बिहुबर से तिला चराइदेव पड़ता है, 13 किलोमीटर है। हाँ, खुशकारी पैदल जाने की यात्रा है। आपस तात के बाद व्यवस्था